এতিয়া প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবিছে? প্ৰতিদ্বন্দ্বিতা মই তেওঁলোকক প্ৰতিদ্বন্দ্বী হিচাপে ভবা নাই, কাৰণ কেলৈ ৰাইজেহে ক'ব কোন জিকিব কোন হাৰিব। তেওঁলোকে অহংকাৰী হ'লে নহ'ব। বিজেপিও তেওঁলোকে কেৱল মাত্ৰ ভাবি আছে যে তেওঁলোকৰ যিসকল বেনিফিচিয়াৰী আছে সেই ভোটেৰে তেওঁলোক জয়যুক্ত হ'ব। তেওঁলোকে সেইকাৰণে অহংকাৰ কৰি আছে, কিন্তু ৰাইজে অলৰেডি মন বান্ধি ল'লে। আমি যিমানবোৰ আমাৰ অসমৰ জাতীয় দল সংগঠন আছে সকলোৱে মোক আঁকোৱালি লৈছে, সকলোৱে মৰম কৰিছে, আৰু তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ দলৰ মানুহেও আমাক মৰম কৰিছে, বিজেপিৰো মৰম কৰিছে। যিসকলে এই কলা আইনবোৰ বেয়া পাইছে, যিসকলে মানে তেওঁলোকৰ যি দুৰ্নীতি যি দুৰাচাৰ এইবোৰ বেয়া পাইছে, সকলোৱে মোক আদৰি লৈছে। অসমৰ মানে বিশেষকৈ লখিমপুৰ জিলাৰ মই এজন নৱপ্ৰজন্ম হিচাপে তেওঁলোকে সকলোৱে আঁকোৱালি লৈছে। আৰু আমি আজি এই হাবুঙলৈ আহিলোঁ, এই পবিত্ৰ ভূমি য'ৰ পৰা স্বৰ্গদেউ চাওলাং চুকাফাই তেওঁ বৰ অসম গঢ়াৰ সপোন দেখিছিলে। সকলো জাতি জনজাতিক লৈ তেওঁ যি আমাক এক বৃহত্তৰ অসমীয়া জাতি গঢ়িলে, আমাৰ গোটেই সকলো জাতিৰ মাজত যি আমাক সকলোকে এক কৰি পেলাই অসমীয়া হিচাপে আমাক পৰিচয় দিলে। গতিকে এই পবিত্ৰ ভূমিত আহি আমি এখন শৰাই দি আমি আজি এই যিটো আমাৰ হাবুঙৰ যি এৰিয়া আছে সেইখিনি আমি চাফ চিকুণ কৰিম। ইয়াৰ পৰা প্ৰথমতে আমি হাবুং চাফ চিকুণ কৰিম, তাৰপিছত আমি চেষ্টা কৰিম সমাজখনক কেনেকৈ চাফ চিকুণ কৰিব পৰা যায়, কেনেকৈ এই যে লেতেৰা আছে যিবোৰ চাফ চিকুণ কৰিব পৰা যায়, তাৰ বাবে আমি ইয়ালৈ আহিম। আপোনাৰ মূল ইছ্যু কি হ'ব? মূল ইছ্যু বহুত আছে। নিবনুৱা সমস্যা আমাৰ আছে, বানপানী সমস্যা আছে, আমাৰ এই যি সোৱণশিৰি ডেম আছে পাৱাৰ ডেম, সেইটো এটা আমাৰ সমস্যা। গতিকে বিভিন্ন ধৰণৰ সমস্যা আছে, সকলো সমস্যালৈ আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে আমি যাম। প্ৰধান বৰুৱা আৰু উদয়শংকৰ হাজৰিকাৰ ক্ষেত্ৰত কি ক'ব? তেওঁলোকৰ ক্ষেত্ৰত মই বেয়াকৈ নকওঁ, কাৰণ কেলৈ তেওঁলোক মোৰ বয়োজ্যেষ্ঠ, মই বয়োজ্যেষ্ঠক সন্মান কৰোঁ। গতিকে কিন্তু তেওঁলোকৰ কৰ্মৰাজিক আমি আঙুলিয়াই দিম। যেনেকৈ প্ৰধান বৰুৱা ডাঙৰীয়া আজি গত 2টা টাৰ্ম তেওঁ থাকিলে, কিন্তু আমি এজন সাংসদক আমি দিল্লীলৈ পঠিয়াওঁ, যাতে আমাৰ যিবোৰ সমস্যা আছে স্থানীয় এইবিলাক গৈ পেলাই দিল্লীত তেওঁ উত্থাপন কৰিব, কিন্তু কোনোদিন তেওঁ এটা মাতো নেমাতিলে। গতিকে সেইবোৰ কথা আমি আঙুলিয়াই দিম, যিবোৰ বেয়া কাম কৰিছে আঙুলিয়াই দিম, কিন্তু জ্যেষ্ঠজনক মই বেয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।